পুৰাতত্ত্ববিদসকলে কুৰুক্ষেত্ৰ নামৰ ঠাইখনত ৰিচাৰ্চ কৰিছিল, যিখনত নেকি মহাভাৰতৰ যুদ্ধ হৈছিল। আমি সকলোৱে কম বেছি পৰিমাণে জানোৱেই বিষয়টো। গতিকে তাত ৰিচাৰ্চ কৰি কিনে মানে কি পালে, তলত যি খনন কাৰ্য কৰিছিল তেওঁলোকে, সেই পুৰাতত্ত্ব বিভাগে যিখিনি সমল পাইছিল, সেই সমলখিনি ৰিচাৰ্চ কৰিছে তেওঁলোকে। ৰিচাৰ্চ কৰি পাইছে যে সেইখিনিও ৫,৫০০ বছৰ পুৰণি। বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ ওলাইছে, ৰথ ওলাইছে, ৰথৰ চকা ওলাইছে। সেইখিনি তেওঁলোকে সেই সময়ৰ বুলি গণ্য কৰিছে বিজ্ঞানীসকলে। আৰু সেইখিনি কুৰুক্ষেত্ৰৰ যি এতিয়া মিউজিয়াম আছে, আমি বাৰু মানে মিউজিয়ামটো দেখাগে নাই, কিন্তু নিউজ চেনেল এটাই এই কথাখিনি এদিন প্ৰচাৰ কৰিছিল যে কুৰুক্ষেত্ৰত যি মিউজিয়াম আছে, চৰকাৰী মিউজিয়াম, তাত এই বস্তুবিলাক সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা আছে বুলি কৈছে। আৰু তেওঁলোকে কি কৈছে, মানে যিটো ঘটোৎকচৰ যিটো কংকাল, এই কংকালটো তেওঁলোকে পাইছে বুলি কৈছে। প্ৰায় ২২ৰ পৰা ২৫ ফুট দীঘল কংকাল এটা পাইছে। আৰু অলপ দিনৰ আগতে এখন সম্পূৰ্ণ ৰথ সেই কুৰুক্ষেত্ৰত পাইছে। গতিকে এইবিলাক বিজ্ঞানীসকলে কৈ আছে যে মহাভাৰতৰ ঘটনাটো এটা সময়ত হৈছিল, সঁচা কথা, ভাগৱতত লিখা আছে, সঁচা কথা। কিন্তু আমাৰ নৱপ্ৰজন্মসকলৰ দুৰ্ভাগ্যৰ বিষয়, এইবিলাক সাধু কথা বুলি ভাবে।